নমস্কাৰ অসমবাসী ৰাইজ আৰু বিশ্ববাসী। মই আপোনালোকক সেৱা জনাইছোঁ আৰু এই ইউটিউব চেনেলৰ যোগেদি আপোনালোকক অৱগত কৰাব বিচাৰোঁ। আৰু মোৰ চেনেলটোৰ নাম হৈছে পৃথিৱী খোজ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ সেৱা জনাইছোঁ যাতে আপোনালোকৰ উৎসাহ উদ্দীপনা পাই আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ লগতে মোৰো মংগল হয় যাতে ঈশ্বৰৰ কৃপা মিলে। প্ৰথম যিটো কথালৈ ভিডিঅ' বনাইছোঁ সেই কথালৈ আহ্বান কৰিছোঁ আৰু জনাব বিচাৰিছোঁ যে আজি উঠি অহাৰ নৱপ্ৰজন্ম আমাৰ যিবোৰ ল'ৰা ছোৱালী, সিহঁত আমাৰ ভৱিষ্যত সুনাগৰিক একোজন একোজন। আৰু সিহঁতে আমাৰ হৈছে এই বিশ্ববাসী মংগলৰ আৰু অসমখনৰ ৰক্ষা কৰা গৰাকী। আৰু তেওঁলোকে যদি অসমখন নাৰাখে, কোনে ৰাখিব? কাৰো শক্তি নাই। একমাত্ৰ শক্তি ঈশ্বৰৰ আশীৰ্বাদত এই উঠি অহাৰ কণ কণ ল'ৰা ছোৱালীবোৰৰ। গতিকে সেয়েহে আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আমি যি হ'লোঁ আমি আৰু আগতেই সেইবোৰ জ্ঞান পাব লাগিছিলে, কিন্তু আমি নাপালোঁ। নোপোৱাৰ কাৰণে আজি কি কৰিছোঁ, যদিও মা দেউতাই অশেষ কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে, কৰাৰ সেই প্ৰত্যুত্তৰ আমি উত্তৰ দিব পৰা নাই। আমি কেৱল কি কৰিছোঁ, সেই বৃদ্ধ মাক বা পিতৃজনক ফুটপাথত থৈ অহা, বৃদ্ধাশ্ৰমত থৈ অহা, এইবোৰ কাৰণ আমি সেই শিক্ষাটো নাপালোঁ। আমি থাকোঁ ধুনীয়া অট্টালিকা ঘৰত আৰু আমি কি কৰোঁ, মা দেউতাক বৃদ্ধাশ্ৰমত বা ফুটপাথত ৰাখিব বিচাৰোঁ। আমি এতিয়া বহুত চাই আছোঁ টিভি চেনেল, নিউজ, ছ'চিয়েল মিডিয়াত কি কৰিছে। আৰু তাৰ বাদেও মানে কৈ আছে ভাষণ যে দেউতাকক থ'বলৈ ভাল ঘৰ নাই, এটা বাৰান্দাত এটা ৰুম কোঠালিত ৰাখে আৰু যিটো পোহনীয়া কুকুৰ তাক কি কৰে, AC ৰুমত ৰাখে। গতিকে আমাৰ এই কাৰণেই হৈছে, আমি যিটো বস্তু আগতে শিকিব লাগিছিলে সৰুকালৰ পৰা, সেইটো আমি নিশিকিলোঁ। সেয়ে হৈছে আমাৰ জীৱনত শিকা আধ্যাত্মিক জ্ঞান। সেইকাৰণে আমি তিনি গুৰুৰ বিষয়ে আমি জানিব লাগে যে পিতৃ মাতৃ হৈছে আদি গুৰু, দ্বিতীয়তে হৈছে শিক্ষাগুৰু, তৃতীয়তে হৈছে গুৰুৰ ওপৰত মানে শৰণদাতা গুৰু। এইজনেই মানে সকলোতকৈ ওপৰত। এই জ্ঞানটো যেতিয়া আমি সৰুকালৰ পৰা পাম, তেতিয়াহ'লে আমাৰ মনত এইবোৰ ভাৱ উদয় নহ'ব যে হয়, যে আজি পিতৃ মাতৃ অশেষ কষ্টৰ বলত আমি এই বিনন্দীয়া পৃথিৱীখন দেখা পাইছোঁ, যাৰ ফলত আজি এজন ডক্তৰ, ইঞ্জিনিয়াৰ, IPS অফিচাৰ হ'ব পাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ, হাতযোৰ কৰিছোঁ, আমি সেইখিনি সময়ত সেই জ্ঞানটো নাপালোঁ। গতিকে সেইকাৰণে আমাৰ এইটো খুবেই বিশ্বৰ বা অসমত দেখা দিছে। গতিকে আধ্যাত্মিক জ্ঞান খুবেই প্ৰয়োজন। গতিকে এই আধ্যাত্মিক জ্ঞানটো অৰ্থই হৈছে একাত্ম দেখা, সকলোকে ঈশ্বৰ জ্ঞান কৰা। মোৰ দেউতা তাতো ঈশ্বৰ আছে, মা তাতো ঈশ্বৰ আছে, মোৰ তাতো ঈশ্বৰ আছে, আৰু সমস্ত জীৱৰ প্ৰাণী সৃষ্টিখনতো ঈশ্বৰ আছে। যেতিয়া এই জ্ঞানটো পাম, তেতিয়া আমি কাক গালি পাৰিম? কাকোতো গালি পাৰিব নোৱাৰোঁ। সেইকাৰণে আগৰ বুঢ়াসকলে কৈছিলে যে বাবা, কুমলীয়া লিচু কোমলতে সেক দিবা, পুৰঠি হ'লে সেক দিলে কি হ'ব, ভাঙি পৰিব। গতিকে আমিবোৰ কি হৈছোঁ, ভাঙি পৰিছোঁ। এতিয়া সেই জ্ঞানটো দিলেও আমি ল'ব নোৱাৰাৰ ফলত আজি আমাৰ এই অৱস্থা হৈছে যে এইহাল বুঢ়া বুঢ়ী হ'ল আৰু কাম নাই। গতিকে বৃদ্ধাশ্ৰমত ফুটপাথত ৰাখিব লাগে। আজি এইবোৰ সেইকাৰণে হৈ আছে আমাৰ মাজত। গতিকে যাৰ যি কি নহওক, আমি অনুৰোধ কৰিছোঁ, আমি যি হ'লোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ এই কণ কণ ল'ৰা ছোৱালীবোৰ যাতে এইদৰে নহয়, এতিয়াৰ পৰা আমি কি কৰিব লাগিব, আধ্যাত্মিক শিক্ষা দিব লাগিব যে একাত্ম দেখা। আধ্যাত্মিক জ্ঞানেই মানুহৰ সংযমী কৰে আৰু একাত্ম বোধে হ'ল জগতৰ শান্তি মূল। গতিকে এই জগতখন আমাক শান্তি লাগে, এতিয়া ক'তোৱে শান্তি নাই। কালি হত্যা, কালি লুণ্ঠন, মানে কালি বোলে
মাক দেউতাকক বোলে ফুটপাথত থৈ আহিছে। এজনী কইনাই কি কৰিছে, চব মানে চাইন টাইন কৰাই মাটিবোৰ বিক্ৰী কৰি আমেৰিকা লণ্ডনলৈ গুচি গৈছে। এইবোৰ গতিকে অনুৰোধ কৰিছোঁ, সেই অসমবাসী, বিশ্ববাসী, আমাৰ কণ কণ ল'ৰা ছোৱালীবোৰ আশীৰ্বাদ আছে, আৰু ইহঁতৰ আশীৰ্বাদ ভৱিষ্যত জন্মান্তৰ বংশনাবংশনৰ বাবে আশীৰ্বাদ আছে। ইহঁতে আমাৰ কি হ'ব, এজন সুনাগৰিক হ'ব। ভৱিষ্যত এজন সৎ কথা মাতা, সৎ বিচাৰ কৰা এগৰাকী এজন মিনিষ্টাৰে হওক বা IPS অফিচাৰ হওক বা ন্যায় দণ্ডাধীশই হওক বা আইন বিষয়ববীয়াই হওক, এইবোৰ হ'ব। গতিকে সম্পূৰ্ণ আশীৰ্বাদ আছে। আমিও ঈশ্বৰৰ ওচৰত মংগল কৰিছোঁ, আপোনালোকৰ সন্তানসমূহ, আপোনাৰসমূহৰ কন্যাসকল যাতে এই ভৱিষ্যত সুনাগৰিক হয়, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গতিকে আপোনালোকে মনত কোনো দুখ নাপাব আৰু এইবোৰ লৈ মতিভ্ৰম নহ'ব, কাৰণ আমাৰ আছে ৰাস্তা, দিছে সেই পথটো। গতিকে আমি ল'ব লাগিব সহজতে, সোনকালে। গতিকে যেতিয়া আমি ল'ম, এই পদ্ধতিৰে যেতিয়া আমি যাম, তেতিয়া আমাৰ শান্তিয়ে শান্তি। গতিকে সোণৰ অসম কৈ থাকিলেতো নহ'ব ন। সোণৰ অসম কেতিয়া হ'ব? যেতিয়া আমি এই অসমখন জাক জমকতাৰে ফুল ফলেৰে ভৰপূৰ মানে কৰিম, ৰোপণ কৰিম, তেতিয়াহে আমাৰ সোণৰ অসম হ'ব। কাৰণ কথাবোৰ আমাৰ দায়িত্ব স্বভাৱ হ'ব। ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতাই মানে নীতি কাষ্টাৰে যেতিয়া আমি একোজন পিতৃ মাতৃ বা একোজন ল'ৰা ছোৱালীয়ে যেতিয়া আগুৱাই যাম, তেতিয়াই নিকা সমাজ হ'ব, তেতিয়াই সোণৰ অসম হ'ব। গতিকে সোণৰ অসম কৰিলে আন্দোলন কৰিলেতো নহ'ব। ৰাজপথত বহুত আন্দোলন কৰা দেখা পাইছোঁ, জানো হৈছে? এবাৰ ভাবিছে জানো যে কি হৈছে? গতিকে আন্দোলন কৰিলে আমাৰ সমাধান নহয়। আমি কেৱল ঈশ্বৰৰ নাম জপ কৰিব লাগিব, যে ক'ত কি হৈ আছে আমি অধ্যয়ন কৰিব লাগিব। আমি বহুত কিতাপ অধ্যয়ন কৰিছোঁ, ইতিহাস পঢ়িছোঁ, বুৰঞ্জী পঢ়িছোঁ, কৰিলেতো নহ'ব। এইবোৰ হৃদয়ত বাণী মুখেদি প্ৰচাৰ কৰিব লাগিব, আদৰ্শ দেখুৱাব লাগিব। বহুতে আদৰ্শটো কথা কয় বা উপদেশ দিলে সি নিজেতো নকৰে। নিজে এবাৰ কৰি চাওকচোন, তেতিয়াহে হ'ব। গতিকে আজি উপদেশতকৈ আহি শ্ৰেষ্ঠ। আজি পৃথিৱীত কোনোজনক দেখা নাই, কিন্তু উপদেশ বঢ়িয়াকৈ দিয়ে, এইটো গছপুলি ৰুব লাগে, এনেকৈ কৰিব লাগে। তেওঁ কিন্তু নকৰে। তেওঁ নিজেই গাঁৱৰ ল'ৰা ছোৱালীক লৈ আহকচোন, আহি গছপুলিটো ৰুকচোন, তেতিয়াহে হয় দে। তেওঁ কথাও কয় আৰু উপদেশো দিয়ে। গতিকে আহিটোও দেখুৱায়, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। গতিকে সেইকাৰণে অনুৰোধ কৰিছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে, আমি ছ'চিয়েল মিডিয়াত পাইছোঁ, নিউজ লাইভত পাইছোঁ, DY6ত পাইছোঁ, বহুত চেনেলত পাইছোঁ, পৰাগ চেনেলত পাইছোঁ। গতিকে এইবোৰ কিয় হৈছে? একমাত্ৰ কাৰণ আধ্যাত্মিক জ্ঞান নথকাৰ কাৰণে। আৰু আধ্যাত্মিক জ্ঞান বেছি ডাঙৰ শব্দ অৰ্থ নহয়। ইয়াৰ কোনো এখন স্কুলত যায় শিক্ষা প্ৰয়োজন নাই। এই বস্তুটো হৈছে সদগুৰুৰ পৰা। আমি সদগুৰুৰ আশ্ৰয় ল'ব লাগিব। সদগুৰুৰ আশ্ৰয় ল'লেহে আধ্যাত্মিক কথাটো বুজি পাম। এজন MSc BSc পাছ কৰি আহক, তেওঁক যদি সোধে যে আধ্যাত্মিক মানে কি, ক'ব নোৱাৰিব। এই পোহৰ, এই শিক্ষা কোনে দিব পাৰে? গুৰুতকৈ গুৰুৰ ওপৰত, যিজন তিনিগুৰু, তৃতীয় গুৰু, সন্দাতা গুৰু, সেইজনে দিব পাৰে। আধ্যাত্মিক জ্ঞানটো হৈছে একাত্মবোধ দেখা, সকলোকে ঈশ্বৰ জ্ঞান কৰা। সেইটোহে আমাৰ আধ্যাত্মিক জ্ঞান। যেতিয়া আমি ঈশ্বৰ জ্ঞান কৰিম সকলোকে, তেতিয়া কাক গালি পাৰিব আপুনি, কাক বেয়া বুলি ক'ব? তেতিয়াহে আমাৰ সেই জ্ঞানটো যেতিয়া আমি বুজি পাম, আধ্যাত্মিক বস্তুটো সকলোকে ঈশ্বৰ জ্ঞান কৰা, ইয়াত জাতি সৃষ্টিৰ নাই। আমি কেৱল মানৱ জাতি। যে কুকুৰটো তাতো ঈশ্বৰ আছে, ডকাইত চোৰৰ তাতো ঈশ্বৰ আছে, বেয়া কৰা জনৰ তাতো ঈশ্বৰ আছে। গছ বৃক্ষ তিৰতা, এই সৃষ্টি যিমান মানে জীৱৰ আছে এই পৃথিৱীৰখনত, মৰিব নোৱাৰা চাহিদতকৈ হাতীতলৈকে চব ঈশ্বৰেই সৃষ্টি, চবতে ঈশ্বৰ আছে। এই জ্ঞানটো যেতিয়া আমি পাম, তেতিয়া আমাৰ এই অসমখন, এই বিশ্ববাসী আমাৰ শান্তিয়ে শান্তি। গতিকে অনুৰোধ কৰিলোঁ, হাতযোৰ কৰিলোঁ, আপোনালোকে যদি মোৰ ভাষাবোৰ ভাল হয়, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, যাতে আপোনালোকৰ এই কমেণ্টেৰেদি আৰু এই শ্বেয়াৰ দ্বাৰা, লাইকৰ দ্বাৰা আগুৱাই যাব পাৰোঁ। আৰু সেই শান্তি মংগল কামনাৰে আপোনাক অৱগত কৰিলোঁ। গতিকে ইমান বহল বস্তু জানিব প্ৰয়োজন নাই। মূলতেই চমুতে কৈছোঁ, আধ্যাত্মিক জ্ঞান হৈছে একাত্মবোধ দেখা, সকলোকে ঈশ্বৰ জ্ঞান কৰা। সৰুটো ঈশ্বৰে আছে, ডাঙৰটো ঈশ্বৰ আছে। এই ঈশ্বৰৰ সৰু ডাঙৰ নাই, আমাৰহে সৰু ডাঙৰ আছে। গতিকে সেয়েহে আমি এইবোৰ যদি বাৰ্তাৰ
প্ৰচাৰ কৰোঁ বা এইবোৰ যদি এতিয়াই পৰাই কণ ল'ৰা ছোৱালীবোৰক কওঁ, নিশ্চিত সি ল'বই, নোলোৱাকৈ নাথাকে নহয়। খাওঁতে শুওঁতে আমি যদি এইবোৰ কথা কওঁ, বাবা মা সদায় হাতযোৰ কৰিবা দে, হাতযোৰ কৰিলেহে আমাৰ শান্তি আহিব। গতিকে আমি আঙুলি দেখুৱাই দেখুৱাই লেকচাৰ দি থাকিলে নহ'ব। আজি সেইকাৰণে আমাৰ কি হৈছে, অসমখন ৰসাতলে গৈছে। গতিকে আমি সদায় হাতযোৰ বাটে হাতে হাতযোৰ কৰিব লাগিব, তেতিয়াহে আমাৰ বিশ্ব শান্তি প্ৰতিষ্ঠা হ'ব। গতিকে হাতযোৰ নাই, কেৱল আঙুলি দেখুৱাব, এইটো নহয়। গতিকে আমি হাতযোৰ কৰিব লাগিব বাটে হাতে য'তে লগ নাপাওঁ, তেতিয়াহে আমাৰ শান্তি হ'ব। গতিকে পুনৰ বাৰে বাৰে জনাইছোঁ, আমাৰ যি অসমবাসী আৰু বিশ্ববাসী কণ ল'ৰা ছোৱালীবোৰ আছে, আমাৰ ইহঁত ভৱিষ্যত সুনাগৰিক একোজন একোজন মহা অস্ত্ৰ, মহাশক্তি। এই শক্তি ঈশ্বৰে আশীৰ্বচন দিছে। গতিকে আপোনালোকক সেৱা জনাইছোঁ, ভক্তি কৰিছোঁ। আপোনালোকে মোৰ সকলোৱে পিতৃ আৰু মাতৃ বাই ভনী সকলোৱে মোৰ। সেয়েহে এইখিনি কথা কৈ আপোনালোকক পুনৰ সেৱা জনাইছোঁ, যাতে আমি শান্তিৰে এই বিশ্ববাসীত বা অসমখনত থাকিব পাৰোঁ আৰু পিতৃ মাতৃক এই জ্ঞানটো যাতে ক'ব পাৰোঁ। কিন্তু এটা কথা কওঁ, শেষৰ সময়ত আত্মাৰ সৰু ডাঙৰ নাই। আমি যাক সৰ্প বুলি ভয় কৰোঁ ন, যাক বাঘ বুলি ভয় কৰোঁ, তাতো ঈশ্বৰেই আছে। কিন্তু সাজাটোহে বেলেগ। আমাৰ যিটো ভিতৰত আত্মাৰ, পৰমাত্মাৰ, বিশ্ব আত্মাৰ থাকে, একে সকলো তাতে ঈশ্বৰেই আছে। গতিকে এনেহেন ভাবি যদি আমি ভক্তি কৰোঁ, কোনোৱে কাক ক্ষতি নকৰে। ক্ষতি কেতিয়া কৰে? সকলোতো চিন্তা কৰে ন, আমি কেনেকৈ জীয়াই থাকোঁ। জীয়াই থকাৰ কাৰণে, নিজৰ ছেফটিৰ কাৰণে, নিজৰ ৰক্ষণাৰ কাৰণে কাৰোবাক মানে কি কৰে, সৰ্পই দংশন কৰে, হাতীয়ে মাৰে, বাঘে খাবৰ আহে, এইবোৰ। গতিকে বাৰে বাৰে কৈছোঁ, আত্মাৰ সৰু ডাঙৰ নাই, আত্মাৰ এটাই আৰু সকলোতে থাকে। সেইকাৰণে ঈশ্বৰ হৈছে ব্যাপক ব্ৰহ্ম, ই সকলোতে আছে। গতিকে অনুৰোধ কৰিলোঁ, হাতযোৰ কৰিলোঁ, শান্তিৰ হওক বিশ্ববাসী, সেই মংগল কামনাৰে আপোনাসকলৰ পুনৰ সেৱা জনাই মোৰ যিখিনি ক'বলগীয়া কৰিছিলোঁ, তাতে অপৰাধ নধৰি ক্ষমা বিচাৰিছোঁ পুনৰ, আৰু মোৰ ইমানতে ভাষণ সামৰণি মাৰিছোঁ। জয় কৃষ্ণ গুৰু।